এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইবাৰ ভাৰত বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ আমেৰিকাৰ আৰু যাৰ ফলত আসলতে এতিয়া আমেৰিকাৰ বজাৰত বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য আৰু ভাৰতীয়ৰ ওপৰত এতিয়া আমেৰিকাই আৰোপ কৰিছে 25% শুল্ক। এই বৃহৎ ঘোষণা কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এই মুহূৰ্তত জনাইছো আপোনালোকক সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক ভাৰতৰ ওপৰত এটা প্ৰচণ্ড আঘাত আমেৰিকাৰ। 25% শুল্ক আৰোপ কৰিলে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা আৰু 1 আগষ্টৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন শুল্কৰ হাৰ। ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আৰোপ কৰা হৈছে 25% শুল্ক আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়া দিব লাগিব অতিৰিক্ত ধন। ভাৰতৰ ওপৰত এতিয়া প্ৰচণ্ড আঘাত আমেৰিকাৰ, যাৰ ফলত আমেৰিকাৰ বজাৰত এতিয়া হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। 25% শুল্ক আৰোপ কৰিছে এতিয়া আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে এই বৃহৎ ঘোষণা আৰু 1 আগষ্টৰ পৰা এতিয়া কাৰ্যকৰী হ'ব এই নতুন শুল্কৰ হাৰ। ৰাছিয়াৰ পৰা যেহেতু ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে এই আৰোপ কৰা হৈছে 25% শুল্ক আৰু ভাৰতে আমেৰিকালৈ এতিয়া ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত দিব লাগিব অতিৰিক্ত ধন আৰু যাৰ ফলত এতিয়া আমেৰিকাত বজাৰত হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। ভাৰতৰ ওপৰত এতিয়া প্ৰচণ্ড আঘাত আমেৰিকাৰ। 25% শুল্ক আৰোপ কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা। এইবাৰ ভাৰত বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ আমেৰিকাৰ 1 আগষ্টৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন শুল্কৰ হাৰ আৰু ৰাছিয়াৰ পৰা ভাৰতে যেহেতু খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে এই আৰোপ কৰা হৈছে 25% শুল্ক আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়া দিব লাগিব অতিৰিক্ত ধন আৰু যাৰ ফলত আসলতে আমেৰিকাৰ বজাৰত এতিয়া হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য আৰু এতিয়া আমেৰিকাৰ এই পদক্ষেপে ভাৰতত কি প্ৰভাৱ পেলাব, ভাৰতীয় উদ্যোগ আৰু অৰ্থনীতিত ইয়াৰ কোনো প্ৰভাৱ পৰিব নেকি, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে, যাৰ ফলত এতিয়া আমেৰিকাৰ বজাৰত হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। ভাৰতৰ ওপৰত এতিয়া প্ৰচণ্ড আঘাত কৰিছে আমেৰিকাই। 25% শুল্ক আৰোপ কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে এই বৃহৎ ঘোষণা আৰু এই 1 আগষ্টৰ পৰাই এই নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। এই শুল্কৰ হাৰ 1 আগষ্টৰ পৰা এতিয়া কাৰ্যকৰী কৰা হ'ব। ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আৰোপ কৰা হৈছে 25% শুল্ক আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়াৰ পৰা দিব লাগিব অতিৰিক্ত ধন আৰু যাৰ ফলত আচলতে আমেৰিকাৰ বজাৰত এতিয়া হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। এইবাৰ ভাৰত বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ আমেৰিকাৰ, যাৰ ফলত আমেৰিকাৰ বজাৰত এতিয়া হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। 25% শুল্ক আৰোপ কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা। 1 আগষ্টৰ পৰাই অৰ্থাৎ কাইলৈৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন শুল্কৰ হাৰ। ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আৰোপ কৰা হৈছে 25% শুল্ক আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়াৰ পৰা দিব লাগিব অতিৰিক্ত ধন আৰু যাৰ ফলত এতিয়া আমেৰিকাৰ বজাৰত হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। ভাৰতীয় অৰ্থনীতিলৈ ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়াৰ পৰা দিব লাগিব অতিৰিক্ত ধন। এইবাৰ ভাৰত বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধত আমেৰিকা আৰু যাৰ ফলত আমেৰিকাৰ বজাৰত এতিয়া হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। 25% শুল্ক আৰোপ কৰিলে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা আৰু 1 আগষ্টৰ পৰাই অৰ্থাৎ কাইলৈৰ পৰা এই নতুন নিয়ম, এই নতুন শুল্কৰ হাৰ আচলতে কাৰ্যকৰী কৰা হ'ব বুলি মন্তব্য কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আৰোপ কৰা হৈছে এই 25% শুল্ক আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়াৰ পৰা দিব লাগিব অতিৰিক্ত ধন আৰু যাৰ ফলত এতিয়া আমেৰিকাৰ বজাৰত হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য।
এবাৰ ভাৰত বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ আমেৰিকাৰ, যাৰ ফলত আমেৰিকাৰ বজাৰত এতিয়া হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। 25%কৈ শুল্ক আৰোপ কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা। 1 আগষ্টৰ পৰা অৰ্থাৎ কাইলৈ পৰাই কাৰ্যকৰী হ'ব এই নতুন শুল্কৰ হাৰ। ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে এই আৰোপ কৰা হৈছে 25%কৈ শুল্ক। আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত এতিয়াৰ পৰা দিব লাগিব অতিৰিক্ত ধন। আৰু যাৰ ফলত আচলতে আমেৰিকাৰ বজাৰত হঠাৎ এতিয়া বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। এতিয়া আমেৰিকাৰ এই পদক্ষেপে ভাৰতত কি প্ৰভাৱ পেলাব, ভাৰতীয় উদ্যোগ আৰু অৰ্থনীতিত ইয়াৰ কেনে প্ৰভাৱ পৰিব নেকি, তাক লৈ এতিয়া আতংকিত হৈ পৰিছে সকলো। অৱশ্যে এই পদক্ষেপৰ পাছতে এতিয়া বহু দেশে আমেৰিকাৰ বজাৰত যথেষ্ট টকা আচলতে উপাৰ্জন কৰিবলৈ ওলাইছে। আমেৰিকাৰ এইবাৰ ভাৰত বিৰোধী অৰ্থনৈতিক যুদ্ধত আমেৰিকা, আৰু যাৰ ফলত এতিয়া আমেৰিকাৰ বজাৰত হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য। 25% শুল্ক আৰোপ কৰিছে আমেৰিকাই। ভাৰতৰ ওপৰত প্ৰচণ্ড আঘাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে বৃহৎ ঘোষণা। আৰু 1 আগষ্টৰ পৰা কাইলৈ পৰাই কাৰ্যকৰী হ'ব এই নতুন শুল্কৰ হাৰ। ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আৰোপ কৰা হৈছে 25%কৈ শুল্ক। ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত দিব লাগিব অতিৰিক্ত ধন। আৰু যাৰ ফলতে এতিয়া আমেৰিকাৰ বজাৰত হঠাৎ বৃদ্ধি পাব ভাৰতীয় সামগ্ৰীৰ মূল্য।